আপোনাৰ প্ৰথম প্ৰশ্ন অসমৰ ৰাজধানীখনৰ নাম কি আপোনাৰ অপচন এ শিলং বি আগৰতলা সি দিছপুৰ ডি গেংটক আপোনাৰ শুদ্ধটো হৈছে অপচন সি দিছপুৰ আপোনাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে অসমৰ দ্বিতীয় প্ৰধান নদী কোনখন আপোনাৰ অপচন এ ব্ৰহ্মপুত্ৰ বি বৰাক সি ধনশিৰি ডি গংগাধৰ আপোনাৰ শুদ্ধটো হৈছে অপচন বি বৰাক আপোনাৰ তৃতীয়টো প্ৰশ্ন অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীৰ নাম কি আপোনাৰ অপচন আছে এ বেংখা বি জাতিংগা সি বৰাইল ডি নীলাচল আপোনাৰ শুদ্ধটো হৈছে অপচন চি বৰাইল আপোনাৰ চতুৰ্থটো প্ৰশ্ন হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন আপোনাৰ অপচন আছে এ কাৰ্বি আংলং বি ধুবুৰী সি গুৱাহাটী ডি নগাঁও আপোনাৰ শুদ্ধটো হৈছে অপচন এ কাৰ্বি আংলং আপোনাৰ পঞ্চমটো প্ৰশ্ন হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন আপোনাৰ অপচন আছে এ কামৰূপ বি ধুবুৰী সি দক্ষিণ হালমৰা মানকাছাৰ ডি তেজপুৰ আপোনাৰ শুদ্ধটো হৈছে অপচন চি দক্ষিণ হালমৰা মানকাছাৰ বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি দিব ধন্যবাদ